নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ মাজত লৈছো এটা নতুন ভিডিও আজি আপোনালোকক জনাব বিচাৰিছো অৰুণোদয় আঁচনিৰ নতুন ফৰ্মখন আপুনি ফাইল কৰিছে নেকি যিখন নতুন ফৰ্ম ইতিমধ্যে কিছুমান লোকে যেহেতু লাভ কৰিছে কিছুমান অঞ্চলত লাভ কৰিছে আৰু কিছুমান অঞ্চলত লাভ কৰা নাই কিয়নো এই ফৰ্মখন দিয়া হৈছিল যেহেতু নিৰ্বাচনী প্ৰচাৰৰ বাবে যদি আপুনি এই ফৰ্মখন ফাইল কৰিছে তেনেহলে আপুনি জানিব লাগিব এই দুটা কথা তো কেনেকৈ আপুনি এই ফৰ্মখন ফাইল কৰিব লাগিব আৰু এইখন ফৰ্ম ফাইল কৰিলে আপুনি অৰুণোদয় আঁচনি পাবনে নাপাব তো সকলো সবিশেষ আজি মই লৈ আহিছো এই ভিডিওত তো ভিডিওটো একেবাৰে স্কিপ নকৰিব হেকলৈকে চাই থাকিব তো বলক ভিডিওটো আৰম্ভ কৰো ওয়েলকাম টু মাই চেনেল গুড লাক আছাম তো গাইস এই ফৰ্মখন আপোনালোকে হয়তো কিছুমানে পাইছে কিছুমানে পোৱা নাই যদি আপুনি এই ফৰ্মখন লাভ কৰিছে তেনেহলে আপোনাৰ ঘৰত নিশ্চয় মানুহ গৈছে আপোনালোকক এই ফৰ্মখন দিছে যেহেতু এই ফৰ্মখন দিয়া হৈছিল যেহেতু নিৰ্বাচনী প্ৰচাৰৰ বাবে কিছুদিন আগতে কিন্তু এই ফৰ্মখন এতিয়া বন্ধ কৰি দিয়া হৈছে কিয়নো নিৰ্বাচন আয়োগে এই ফৰ্মখন বন্ধ কৰি দিছে আৰু কোনো ধৰণৰ এই ফৰ্মখন আপোনালোকক আৰু দিব নোৱাৰে তো আপোনালোকে এই ফৰ্মখন যদি ফাইল কৰিছে তেনেহলে আপুনি কেনেকৈ ফাইল কৰিছে আৰু এই ফৰ্মখন ফাইল কৰিলে আপুনি পাবনে কাৰণটো আপোনালোকক মই আজি জনাম কিয়নো এই ফৰ্মখন একচুয়ালি এখন যেহেতু বিজেপিৰ ফালৰ পৰা দিয়া হৈছিল এই ফৰ্মখনত আপোনালোকে এটা বস্তু লক্ষ্য কৰিছে নিশ্চয় ইয়াত যেহেতু পদুম ফুলটো দিয়া হৈছে এই পদুম ফুলটোৰ কিয়নো আপোনালোকৰ যদি এই ফৰ্মখনত আপোনাৰ অশোক চক্ৰ বা কোনো ধৰণৰ চৰকাৰী যদি মোহৰ থাকিল হয় তেনেহলে আপুনি নিশ্চয় লাভ কৰিলে হয় কিন্তু হিমন্ত বিশ্ব শৰ্মাই যেহেতু কৈছে যে 3 লাখ লোকক আৰু নতুন পৰিয়ালক যেহেতু দিয়া হ'ব অৰুণোদয় আঁচনি তো এতিয়া বহুতে ভাবি আছে যে অৰুণোদয় আঁচনিৰ ফৰ্ম এইখন হয় নেকি কিন্তু এইখন অৰুণোদয় আঁচনিৰ ফৰ্ম নহয় এইখন ফৰ্ম আপোনালোকক কিছু তাৰ মানে যেহেতু নিৰ্বাচনী প্ৰচাৰৰ কাৰণে দিছিলে কিন্তু এই ফৰ্মখন এতিয়া বন্ধ কৰি থোৱা হৈছে কিন্তু আপোনালোকে যদি ফৰ্মখন আপোনাৰ যদি ঘৰে ঘৰে যদি মানুহ গৈছে যদি এতিয়া যদি আপুনি এই ফৰ্মখন পায় তেনেহলে আপুনি এটা বস্তু জানিব লাগিব যে এই ফৰ্মখন ফাইল কৰিলে আপুনি পাবনে নাপায় তো সেই মানুহসকলক যিসকল মানুহ আপোনাৰ ঘৰত আহিব সেই মানুহসকলক আপুনি খুদিব যে এই ফৰ্মখন ফাইল কৰিলে আপুনি অৰুণোদয় আঁচনি লাভ কৰিবনে নকৰে যদি তেখেতসকলে কয় যে এইখন ফৰ্ম ফাইল কৰাৰ পিছত নেক্সট আৰু এখন ফৰ্ম হয়তো দিয়া হ'ব সেই ফৰ্মখন আপোনালোকে ফাইল কৰাৰ পিছতে লাভ কৰিব কিন্তু এইখন ফৰ্ম আপোনাৰ এটা ৰেজিষ্ট্ৰেচন কৰাৰ নিচিনা হ'ব যেহেতু আপোনালোকক এটা ৰেজিষ্ট্ৰেচন কৰি থোৱাৰ দৰে হ'ব আৰু তো আপোনালোকে এই ফৰ্মখন আপোনালোকে যদি ফাইল যদি লাভ কৰিছে তেনেহলে আপোনালোকক এটা কথা মই জনাব বিচাৰিছো বহুতো দালাল চক্ৰান্ত যেহেতু আপোনাৰ পৰা পইচা খুজিব পাৰে কিন্তু বিজেপি চৰকাৰে যেহেতু কৈছে যে কোনো দালালক আপুনি পইচা দিব নালাগে যেহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনালোকে অৰুণোদয় আঁচনিৰ নামতে হওক বা যিকোনো চৰকাৰী আঁচনিৰ নামতে হওক কিন্তু আপোনালোকে কাকো এটকাও দিব নালাগে যদি আপোনাক কোনো দালালে বা আপোনাৰ কোনো যদি লোকে যদি পইচা বিচাৰিছে তেনেহলে আপুনি ইয়াৰ বিষয়ে আপুনি মানে কমপ্লেইন কৰিব পাৰে আপুনি আপোনাৰ পঞ্চায়ত অফিচ বা আপোনাৰ যেহেতু মহকুমা অফিচ বা আপুনি তেনেকুৱা অফিচত গৈ আপুনি কমপ্লেইন মানে আপুনি জনাব পাৰে যে কি সমস্যা হৈ আছে আপোনাৰ তো আপুনি এই বস্তুটো জানি লওক আৰু এই ফৰ্মখন আপুনি কেনেদৰে ফাইল কৰিব যদি আপুনি ফাইল কৰিম বুলি ভাবিছে তেনেহলে এই ফৰ্মখন যদি আপুনি দিয়াৰ পিছত যদি লাভ কৰে বা এইখন ফৰ্মত আপোনাৰ নাম ৰেজিষ্টাৰ হ'ব নেক্সট আপোনালোকক আৰু এখন ফৰ্ম দিয়া হ'ব সেই ফৰ্মখন দিয়াৰ পিছতহে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব তো এতিয়া এই ফৰ্মখন আপুনি ফাইল কৰিব কেনেকৈ সো ইয়াত এই ফৰ্মখনত কিছুমান বস্তু যেটো উল্লেখ কৰা আছে এই বস্তুখিনি আপোনালোকে এই কথাখিনি মনত ৰাখিব কিয়নো ইয়াত কৈছে যে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়াললৈ পৰ্যায়ক্ৰমে অৰুণোদয় আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেনেহলে আপুনি লাভ কৰিব অৰুণোদয় আৰু এয়া ডবল ইঞ্জিন চৰকাৰৰ যেহেতু গ্যাৰেন্টি প্ৰপত্ৰ 1ত লিখিছে তো আৰু ইয়াত লিখিছে ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীৰ নাম আপোনাৰ ৰেচন কাৰ্ড যাৰ নামত আছে তেখেতৰ নামটো লিখি দিব আৰু ৰেচন কাৰ্ডৰ নম্বৰটো লিখি দিব পৰিয়ালটোৰ যিগৰাকী মহিলা সদস্যৰ নামত অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা হ'ব তেখেতৰ নামটো আপুনি লিখি দিব গাঁৱৰ নাম লিখি দিব ডাকঘৰ লিখি দিব পিন কোড লিখি দিব বুথৰ নাম আৰু নম্বৰ দিব বিধানসভা সমষ্টিৰ নামটো দিব তাৰ পিছত ফোন নম্বৰ তো এতিয়া আপোনালোকক মই লৈ গৈছো যেহেতু নেক্সট যিখন ফৰ্ম আছে তো গাইস এইখন হৈছে পাৰ্ট 2 যেটো প্ৰপত্ৰ 2 মানে প্ৰপত্ৰ 2ত কি লিখিছে ইয়াত আপোনালোকক লিখিছে যে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা
তো আপোনালোকক যেহেতু কৈছিলে যে আপোনালোকৰ যিসকল মহিলাই অৰুণোদয় আঁচনি লাভ কৰে যদি আপুনি অৰুণোদয় আঁচনি লাভ কৰে তেনেহ'লে আপুনি লাভ কৰিব প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু লগতে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা মানে আপোনাক এটা ইনস্যুৰেঞ্চ কৰি দিয়া হ'ব এই ইনস্যুৰেঞ্চৰ সুবিধাখিনি আপুনি ইয়াত লাভ কৰিব আৰু ইয়াত কৈছে আপুনি জানেনে আপোনাৰ ৰেচন কাৰ্ডখন আপোনাৰ পৰিয়ালৰ এক অভেদ্য সুৰক্ষা কৱচ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়াললৈ বিজেপি চৰকাৰে আগবঢ়াইছে আয়ুষ্মান কাৰ্ডৰ বিনামূলীয়া চিকিৎসা সেৱা আৰু ইয়াত কৈছে যে আপোনালোকৰ যিসকল পৰিয়ালৰ ৰেচন কাৰ্ড আছে ইতিমধ্যে লাভ কৰিছে আয়ুষ্মান কাৰ্ডৰ বিনামূলীয়া সেৱা তদুপৰি পৰিয়ালটোৰ মূল উপাৰ্জনকাৰী জনক বিনামূলীয়া জীৱন বীমা আৰু দুৰ্ঘটনা বীমা প্ৰদান কৰা হ'ব আপোনালোকৰ ঘৰৰ যিজন পৰিয়াল আছে সেই পৰিয়ালৰ মুৰব্বীজন যদি আপোনাৰ অৰুণোদয় আঁচনি লাভ কৰি আছে তেনেহ'লে আপুনি এই বিনামূলীয়া যিটো জীৱন বীমা আৰু দুৰ্ঘটনা বীমা মানে আপোনালোকক ইনস্যুৰেঞ্চ কৰি দিয়া হ'ব সেই ইনস্যুৰেঞ্চৰ সুবিধাখিনি আপুনি ইয়াত লাভ কৰিব পাৰিব এতিয়াৰ পৰা প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ বাৰ্ষিক প্ৰিমিয়ামৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰাৰ পৰিকল্পনা কৰা হ'ব আপোনালোকে কোনো ধৰণৰ ইনস্যুৰেঞ্চ দিব নালাগে কোনো ধৰণৰ প্ৰিমিয়াম দিব নালাগে আপোনাৰ অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ সেই সুবিধাখিনি লাভ কৰিব যেতিয়া আপোনাৰ কিবা যদি দুৰ্ঘটনা হয় বা আপুনি চিকিৎসা যদি কৰিব বিচাৰে বা আপোনাৰ পইচাৰ যদি প্ৰব্লেম হয় তেনেহ'লে আপুনি এই ইনস্যুৰেঞ্চটো আপুনি লাভ কৰিব পাৰিব পৰিয়ালৰ মূল উপাৰ্জনৰ নামটো আছে ইয়াত নামটো লিখি দিব বয়সটো লিখি দিব গাঁও তাৰপিছত ডাকঘৰ পিন বিধানসভা সমষ্টিৰ নাম ভোট কেন্দ্ৰৰ নাম আৰু নম্বৰ বেংক একাউণ্ট নম্বৰ তাৰপিছত IFSC কোড আৰু ফোন নম্বৰ তাৰপিছত পৰিয়ালৰ মুৰব্বীৰ স্বাক্ষৰ তো এই দুখন আপোনাৰ যেহেতু ফৰ্ম ওলাইছে এই ফৰ্মখন মানে এটাই ফৰ্ম হয় প্ৰপত্ৰ 1 আৰু প্ৰপত্ৰ 2 তো এই দুখন ফৰ্ম আপুনি ফাইল কৰিব লাগিব যদি এইখন ফৰ্ম আপোনালোকক ফাইল কৰিব দিয়ে কিয়নো এই ফৰ্মখন আপোনালোকক কিছুমান লোকে লাভ কৰিছে বা ঘৰে ঘৰে গৈ মানুহ আপোনালোকক এই ফৰ্মখন ফাইল কৰি দিছে আৰু কিছুমানৰ এনেকুৱাও যেহেতু দেখা যায় বহুতো লোকে যেহেতু দালাল চক্ৰান্ত ইয়াৰ নামত যেহেতু পইচা সংগ্ৰহ কৰি আছে বা সেইবোৰৰ পৰা আপোনালোকে সাৱধানে থাকিব যাতে কোনো দালাল চক্ৰান্তক আপুনি পইচা নিদিয়ে এই ফৰ্মৰ নামত কাৰণ এই ফৰ্ম যেহেতু আপোনালোকক বিজেপি চৰকাৰৰ ফালৰ পৰা দিয়া হৈছিলে কিন্তু নেক্সট আপোনালোকক হয়তো এই ফৰ্মখন এতিয়া বন্ধ হৈ আছে আপোনালোকক নেক্সট অৰুণোদয় আঁচনি 30 ফৰ্ম প্ৰকাশ পাব মানে কেতিয়া প্ৰকাশ পাব সেই বস্তুটো নটিফিকেশ্যন অহা নাই আপোনালোকে আৰু কিছুদিন ওয়েট কৰক কিয়নো লোকসভাৰ পিছতে আপোনালোকে অৰুণোদয় 30ৰ বাবে আবেদন কৰিব পাৰিব তো গাইজ আজি আপোনালোকক এইখিনি জনাব লগা আছিলে এই দুখন ফৰ্মে আছিলে এই দুখন ফৰ্ম যদি আপুনি লাভ কৰিছে তেনেহ'লে আপুনি অৰুণোদয় আঁচনি পাবনে নাপায় সেই বস্তুটো মই আপোনালোকক ক'লো অৰুণোদয় আঁচনি আপুনি যে এই ফৰ্মখন ফাইল কৰিলে পাব ইমানখিনি চিয়ৰ নহয় কিন্তু আপোনালোকক এখন হয়তো আৰু নেক্সট ফৰ্ম আহিব পাৰে সেই ফৰ্মখন ফাইল কৰাৰ পিছতহে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব আৰু এইখন ফৰ্মত আপোনালোকে এই বস্তুটো আপুনি গম পাইছে যেহেতু ইয়াত পদুম ফুলৰ ছবিটো আহিছে বা পদুম ফুলৰ যিটো ফটো আছে সেই ফটোটোৰ সলনি যদি আপোনাৰ অশোক চক্ৰ বা আপোনাৰ চৰকাৰী মোহৰ হল হয় তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিলে হয় অৰুণোদয় আঁচনি আৰু অৰুণোদয় আঁচনি আপুনি লাভ কৰিব কিয়নো মুখ্যমন্ত্ৰীয়ে কৈছে যে 3 লাখ পৰিয়ালক দিয়া হ'ব কিন্তু আপোনালোকে কিছুদিন ওয়েট কৰক যেতিয়া আপোনালোকৰ অৰুণোদয় 30 ফৰ্ম আহিব সেই ফৰ্মখন ফাইল কৰাৰ পিছত আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনি তো গাইজ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো গাইজ আজিৰ ভিডিওটো আপোনালোক এইখিনি জনাব লগা আছিল আৰু ভিডিওটো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিও আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ মানে জয় আই অসম